হেল্ল' এণ্ড ৱেলকাম টু অবিত শিক্ষা। মই শিল্পী শিখা আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী ৰিলেটেড এটা ইম্পৰ্টেণ্ট টপিক ডেট ইজ বুদ্ধিজিম। চ' আহক ষ্টাৰ্ট কৰোঁ। চাওক, আমি গোটেই বুদ্ধিজিমৰ চেপ্টাৰটো দুটা পাৰ্টত ডিছকাছ কৰিম আৰু ডিছকাশ্যনৰ শেষত কিছুমান এজ ইউজুৱেল আমি MCQ ডিছকাশ্যন কৰিম। চ' মন দি চাই থাকিব আৰু ইম্পৰ্টেণ্ট পইণ্টছবোৰ নোট ডাউন কৰি যাব, ঠিক আছে? চ' বুদ্ধিজিম বুলি ক'বলৈ গ'লে বুদ্ধিজিমটো ওপৰত আমাৰ অলপ চলপ সকলোৰে মানে নলেজ আছে, কোনে কৰিছিলে, কেনেকৈ কৰিছিলে। চ' বুদ্ধিজিমটো কেতিয়া ষ্টাৰ্ট হৈছিলে? এৰাউণ্ড 6th century BCE বুদ্ধিজিমটো ষ্টাৰ্ট হৈছিলে। ক'ত ষ্টাৰ্ট হৈছিলে? যি আমাৰ গেঞ্জেটিক প্লেইন আছে তাত ষ্টাৰ্ট হৈছিলে। গেঞ্জেটিক প্লেইনো ক'ব পাৰে, গংগা যমুনা যিটো আপাৰ ডুৱাব সেইটো এৰিয়াত, ঠিক আছে? আৰু সেইটো টাইমত আৰিয়ান যিটো কালচাৰ আছিলে, আৰিয়ান যিটো কালচাৰ গম পাইছে ন? আমি যেতিয়া IVC পঢ়িছিলোঁ তেতিয়া গম পাইছিলোঁ যে IVCৰ মানে এটা থিয়ৰী আছিল যে আৰিয়ান ইনভাৰ্জন থিয়ৰী বুলি যিটো কয়, যে আৰিয়ানসকল ইণ্ডিয়াত অহাৰ কাৰণে তেওঁলোকৰ মানে চিভিলাইজেশ্যনটো কমপ্লিটলি বিলুপ্ত হৈ গৈছিল। কিন্তু চ' আৰিয়ানসকল মানে ইণ্ডিয়ালৈ আহিছিল, হয়, সেইটো তেওঁলোকৰ কাৰণে হৈছিল নে নহৈছিল সেইটো ডাজেণ্ট মেটাৰ, কিন্তু আৰিয়ানসকল ইণ্ডিয়ালৈ আহিছিল, হয়। আৰু সেই টাইমত কি হৈছিলে, এৰাউণ্ড 5th to 6th century টাইমত সেই আৰিয়ান যিটো কালচাৰ সেইটো পুৰা পিকত আছিল। আৰু সেই সময়তে কিছুমান ইণ্ডিয়াত ৰিলিজিয়াছ ছেক্টে জন্ম লৈ উঠিছিল। আৰু তাৰ ভিতৰত আমি যদি ইম্পৰ্টেণ্ট ছেক্ট বুলি ক'বলৈ যাওঁ, তাৰ ভিতৰত এটা আছিলে বুদ্ধিজিম, লগতে জৈনিজিম, ঠিক আছে? আৰু এই ছেক্ট ষ্টাৰ্ট হোৱাৰ বহুতো ছ'চিয়েল, পলিটিকেল এণ্ড ইকনমিক কাৰণ থাকে। As Buddha's teachings resonated with people discontented with Vedic rituals and caste system, Buddhism quickly spread across northern India. So বুদ্ধিজিমৰ মানে কি কয় এইটো, বুদ্ধিজিমৰ যিবোৰ ফিলচফি এনেকুৱা ধৰণৰ আছিল যে সি ইজিলি মানুহক এট্ৰেক্ট কৰিছিল। সেইটো টাইমৰ যিখিনি জেনেৰেল চিটিজেন তেওঁলোকক এট্ৰেক্ট কৰিব পাৰিছিল, আৰু সেইটো কাৰণে বুদ্ধিজিমে পপুলাৰিটি গেইন কৰিব পাৰিছিল। আৰু সেই বুদ্ধিজিমক ছাপোৰ্ট কৰিছিলে বহুত সেইটো টাইমৰ মাৰ্চেণ্টছ, আৰ্টিচানছ, ইনফেক্ট কিছুমান কিংছেও আমি পিছলৈ পঢ়িবলৈ পাম বুদ্ধিজিমৰ গ্ৰ' কৰাত বা ৰিলিজনটো স্প্ৰেড হোৱাত হেল্প কৰিছিলে, ঠিক আছে? চ' এতিয়া যদি আমি অভাৰঅল ৰিজনছখিনি চাওঁ, মানে কিহৰ কাৰণে বুদ্ধিজিম গ্ৰ' হৈছিলে, সেই বুদ্ধিজিমৰ ছেক্টটো এজ ৱেল এজ জৈনিজিম। আমি যদি জৈনিজিমৰ কথা পঢ়োঁ তেতিয়াও অলমষ্ট দুইটা ছেক্ট একে টাইমতে ষ্টাৰ্ট হৈছিলে। চ' এই ৰিজনছখিনিও ছেইম হ'ব, বুদ্ধিজিমৰ কাৰণেও আৰু জৈনিজিমৰ কাৰণেও। চ' আমি কজখিনি যদি চাওঁ, তাতে প্ৰথমটো কি দিছে, দ্য বেদিক ফিলচফি হেড লষ্ট ইজ অৰিজিনেল পিউৰিটি। লেটাৰ যিখিনি বেদিক পিৰিয়ড, সেইটো টাইমত কি হৈছিলে যে বেদিক যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছিলে সেইখিনি বহুত ষ্ট্ৰিক্ট মানে হৈ গৈছিলে, যে আম ইনচানৰ কাৰণে মানে জেনেৰেল যিখিনি চিটিজেনছ আছিলে সেইটো টাইমত বসবাস কৰা মানুহ, তেওঁলোকৰ কাৰণে এইটো বহুত দিগদাৰী হৈ গৈছিলে। মানে এই ইমানখিনি একদম ষ্ট্ৰিক্ট ৰিচুৱেলছ ফ'ল' কৰা, সেই হিচাপত চলা, বা বেদিক ৰিচুৱেলৰ কিছুমান নিজৰো কনছ আছিলে ৰ'জৰ লগতে। চ' সেইটো কাৰণে সেইটো এটা ৰিজন আছিলে যে নতুন ৰিলিজিয়াছ ছেক্টবোৰে গ্ৰ' কৰিবলৈ ষ্টাৰ্ট কৰিছিলে। নেক্সট ক'ব পাৰিম, বেদিক ৰিলিজন হেড বিকাম ভেৰি কমপ্লেক্স এণ্ড আৰু বেদিক ৰিলিজনত বহুত ধৰণৰ কিছুমান ছুপাৰষ্টিচিয়াছ বিলিফছো আছিলে। চ' আৰু বেদিক ৰিচুৱেলছে কি কৰিছিলে, মানে গোটেই সমাজখনক কেইবাটাও ক্লাছত ডিভাইড কৰি দিছিলে। ক্লাছকেইটা গম পায় ন, কি কি আছিলে ক্লাছবোৰ? ফাৰ্ষ্টতে আছিলে ব্ৰাহ্মণাস, ক্ষত্ৰিয়াস, Vaishya and Shudras. So ব্ৰাহ্মণিকেল কালচাৰত যদি আমি দেখা যাওঁ, এই চাৰিটা ভাগ কৰি দিয়া হৈছে ছ'চাইটিখনৰ অভাৰঅল গোটেই মানুহখিনি। ব্ৰাহ্মণা, যোনে মানে মন্ত্ৰ উচ্চাৰণ কৰিছিলে, যোনে জ্ঞান প্ৰদান কৰিছিলে, ৰিচুৱেলছ কৰিছিলে। ক্ষত্ৰিয়াছ, যোনখিনি ৰজা, যোনে ৱাৰ কৰিছিলে। বেশ্যা কোনখিনি, যোনখিনি অলপ বেপাৰী মানুহ আছিলে তেওঁলোকক বেশ্যা। আৰু শূদ্ৰাছ
একেবাৰে যিখিনি তলৰ মানে শ্ৰেণীৰ মানুহ সেইখিনি শূদ্ৰাজ বুলি কোৱা হৈছিল okay so supremacy of brahmanas created unrest in the society and kshatriyas reacted against the brahmanical domination so এটা টাইমত এনেকুৱা হৈ গৈছিলে যে ব্ৰাহ্মণছবোৰৰ মানে ডমিনেশ্যনটো বহুত হাই হৈ গৈছিলে ইনফেক্ট মানে ক্ষত্ৰিয়াছবোৰেও পিছৰ ফাললৈ তেওঁলোকৰ এই ডমিনেশ্যনটো অলপ মানে ভাল পোৱা নাছিলে তো সেইটো এটা ৰিজন নেক্সট কি কৈছে দ্য ডিজায়াৰ অফ ভাইচাৰ্ছ টু ইম্প্ৰুভ দেয়াৰ ছ'চিয়েল পজিশ্যন উইথ ইনক্ৰিজ ইন দেয়াৰ ইকনমিক পজিশ্যন ডিউ টু দ্য গ্ৰ'থ অফ ট্ৰেড বেশ্যা এই যিটো মানে কেটেগৰীৰ যিখিনি মানুহ তেওঁলোকে বেপাৰ বাণিজ্যত লাভ কৰিবলৈ লাগিছিলে আৰু কি হৈছিলে সেইটো টাইমলৈ কইনৰ মানে ইউজটো ষ্টাৰ্ট হৈ গৈছিলে প্ৰথমতে বাৰ্টাৰ চিষ্টেম চলিছিলে ন তো তাৰ পিছলৈ মানে এই টাইমটোলৈ এৰাউণ্ড 5 to 6 BC সৰি আই মিন BC BC চ' সেইটো টাইমলৈ কইনৰ অলৰেডি ইউজটো ষ্টাৰ্ট হৈ গৈছিলে মানে মানিৰ ষ্টাৰ্ট হৈ গৈছিলে মানিটো প্ৰথম অৱস্থাত কইনৰ ফৰ্মত আছিলে আৰু সেই বৈশ্যাখিনিয়ে তেনেকৈ বেপাৰ বাণিজ্য কৰি নিজৰ যিটো তেওঁলোকৰ ছ'চিয়েল মানে যিটো ছ'চাইটিত তেওঁলোকৰ পজিশ্যন সেইটো আপগ্ৰেড কৰিব ট্ৰাই কৰিছিলে আৰু সেইটো কাৰণে তেওঁলোকেও মানে এটা নতুন ৰিলিজন বিচাৰি আছিলে য'ত তেওঁলোকে নিজৰ যিটো ছ'চিয়েল পজিশ্যন হয় সেইটো আপগ্ৰেড কৰিব পাৰে অলৰাইট আৰু এটা আছিলে যে নতুন এগ্ৰিকালচাৰ ইকনমি ইন ইষ্টাৰ্ণ ইণ্ডিয়া ষ্টাৰ্ট হৈ গৈছিলে চ' মানুহবোৰে আইৰণৰ ইউজ শিকিছিলে এইটো টাইমটোত চ' আইৰণৰ ইউজ শিকাৰ লগে লগে এগ্ৰিকালচাৰটোক সেইটো এটা নতুন মানে মানে ডাইৰেকশ্যন দিছিলে আৰু এগ্ৰিকালচাৰ গ্ৰ' কৰিবলৈ লাগিছিলে ইন নৰ্দাৰ্ণ ইণ্ডিয়া যিটো আপুনি গেঞ্জেটিক প্লেইন বুলি ক'ব পাৰে অ'কে so before going forward to বুদ্ধিজিম আমি জানিব লাগিব যে বুদ্ধিজিমটো কোনে কেনেকৈ ষ্টাৰ্ট কৰিছিলে চ' আমি সকলোৱে অৱগত অলমষ্ট যে সেই মানুহজন আছিলে কোন গৌতম বুদ্ধ আৰু আহকচোন চাওঁ আমি তেওঁৰ অলপ পাৰ্চনেল লাইফৰ বিষয়ে চ' দ্য ফাউণ্ডাৰ অফ বুদ্ধিজিম ৱাজ বৰ্ন ইন দ্য ইয়েৰ in 563 BC in the Vaishak Purnima day at Lumbini Van বা Lumbini in the Shakya Kshatriya clan. বুদ্ধৰ তেওঁৰ যদি সৰুকালৰ নামটো চাওঁ তাক সিদ্ধাৰ্থ বুলিও কোৱা হয় সিদ্ধাৰ্থ তেওঁৰ সৰুতে সিদ্ধাৰ্থ বুলিও তেওঁ জনা গৈছিলে বা শাক্যমুনি শাক্যমুনি চ' তেওঁৰ জন্ম কেতিয়া হৈছিলে ক'ত হৈছিলে লুম্বিনী বনত ইন 563 BC আৰু ক্লেনটো কি আছিলে শাক্য ক্ষত্ৰিয় ক্লেন ঠিক আছে তেওঁৰ দেউতাকৰ নাম আছিলে সুদোধন আৰু তেওঁৰ এজন কিং আছিলে কপিলাবস্তু নামৰ ঠাইখনৰ এজন কিং আছিলে মাতৃৰ নাম আছিলে মহামায়া আৰু তেওঁ কলিয়া ডাইনেষ্টি বা কলিয়া ৰিপাব্লিকান নামৰ যি মানে জেগাডোখৰ আছিলে বা যি ডাইনেষ্টিটো আছিলে তাৰ তেওঁ প্ৰিন্স আছিলে আৰু তেওঁৰ যেতিয়া মাতৃৰ মৃত্যু হৈছিলে তাৰপিছত তেওঁ ডাঙৰ দীঘল কৰিছিলে তেওঁ আছিল মহাপ্ৰজাপতি গৌতমী এওঁ গৌতম বুদ্ধক বা সিদ্ধাৰ্থক ডাঙৰ দীঘল কৰিছিলে নেক্সট কি আছে his father married him at an early age to Yashodhara ক'ৰবাত তেওঁৰ কেতিয়াবা কুৱেশ্যনত তেওঁৰ পত্নীৰ নামটো আহি যায় Yashodhara তেওঁ বহুত মানে কম বয়সতে তেওঁক বিয়া পাতি দিছিলে আৰু তেওঁৰ নাম আছিলে Yashodhara তেওঁ আকৌ শাক্য ডাইনেষ্টিৰ প্ৰিন্সেছ আছিলে আৰু তেওঁৰ ফালৰ পৰা তেওঁলোকৰ এজন সন্তান আছিলে নাম আছিলে ৰাহুল চ' অভাৰঅল আমি কি গম পাইছো যে তেওঁ বিলং কৰিছিলে এটা ৰাজ ফেমিলিৰ পৰা এটা ভাল আধ্যবন্ত ফেমিলিৰ পৰা তেওঁ বিলং কৰিছিলে আৰু কোৱা হয় যে সৰুতে মানে জ্যোতিষীয়ে তেওঁক এইটো দেউতাকৰ ওচৰত সেইটো ভৱিষ্যতবাণী কৰিছিলে যে এওঁ ডাঙৰ হৈ মানে সিদ্ধাৰ্থ ডাঙৰ হৈ ইডিয়াটো বুদ্ধ হ'ব নহ'লে এজন ভাল কিং হ'ব ঠিক আছে আৰু দেউতাকে বিচাৰিছিলে যে তেওঁ এজন ভাল কিং হোৱাৰ চ' সেইকাৰণে তেওঁক
এই মানে ৰাজপাত্ৰ বা তেওঁৰ সেই মহলৰ যিটো একদম লাক্সাৰী লাইফ তাতে তেওঁ সুমুৱাই ৰাখিছিলে ঠিক আছে চ' আপ টু এ চাৰ্টেইন এজ তেওঁ সেই ৰজা ৰাজমহল এনেকুৱা এটা লাক্সাৰী পৰিৱেশতে তেওঁ ডাঙৰ দীঘল হৈছিলে কিন্তু ডাঙৰ হৈ যোৱাৰ পিছত এৰাউণ্ড দ্য এজ অফ 29 তেওঁৰ যেতিয়া তেওঁৰ সেই পাৰ্টিকুলাৰ চাৰাউণ্ডিংটোৰ পৰা বাহিৰলৈ ওলাই আহিছিলে তেতিয়া তেওঁ কিছুমান বস্তু তেওঁ ওচৰে পাজৰে অবজাৰ্ভ কৰিছিলে তাৰ ভিতৰত 4টা যিটো চাইট হয় যিকেইটাই তেওঁৰ জীৱনত এটা বিশেষ প্ৰভাৱ পেলাইছিলে সেই 4টা চাইট আছিলে প্ৰথমতে এজন অল্ড মেন এ ডিজিজ পাৰ্চন a dead body and an ascetic so তেওঁ যেতিয়া বাহিৰলৈ ওলাই আহিছে তেওঁ দেখিলে এজন বুঢ়া মানুহ so হেতুৰ পৰা তেওঁ কি গম পালে যে মানুহ যোনে যতেই জন্ম নহওক যেনেকৈ জন্ম নহওক মানুহটো বুঢ়া হ'বই এদিন এটো মানে এটা সৃষ্টিৰ এটা নিয়মে মানুহ জন্ম হৈছে ডেকা হ'ব তাৰপিছত অলপ ডাঙৰ হ'ব আকৌ বুঢ়া হ'ব তাৰপিছত মৃত্যু হ'ব এই ডিজিজ পাৰ্চন so পেইন বেমাৰ এইবোৰ মানুহৰ জীৱনৰ এটা পাৰ্ট হয় তেওঁ এইটো গম পাইছিলে তাৰপিছত এটা ডেড বডি দেখিছিলে তেওঁ যে মানুহ মৰাটো এটা মানে ইউনিভাৰ্চেল ট্ৰুথ হয় আৰু মানুহ মৰিবই নেক্সট পাইছিলে এজন এছেটিক মানে তপস্বী এজনৰ পৰা তেওঁ জ্ঞান শুনিছিলে আৰু এই 4টা চাইটে তেওঁৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিলে আৰু তাৰ পিছত তেওঁ প্ৰায় what is happening 29 বছৰ বয়সত তেওঁ ঘৰ ত্যাগ কৰি তেওঁ ওলাই গৈছিলে সো সেই পাৰ্টিকুলাৰ সাইট গিটাৰ পৰা তেওঁ মানে গম পাইছিলে তেওঁ জীৱনটোক বৰ বেলেগ ধৰণে চাবলৈ লৈছিলে সেই 4টা সাইট যিটো ওল্ড মেন ডিজিজ পাৰ্সন ডেড বডি এণ্ড ডেড এছেটিক পাৰ্সন সো তেওঁলোকক দেখাৰ পিছৰ পৰা তেওঁ লাইফটোক অলপ বেলেগ ধৰণে সুকীয়াকৈ চাবলৈ ল'লে আৰু সেই জীৱনটোনো কি তাৰ মিনিং বিচাৰি পেলাই তেওঁ এট দ্য এজ অফ 29 হি ৰিনাউন্স হিজ হোম আৰু এই পাৰ্টিকুলাৰ ইনসিডেন্সটো কি বুলি কোৱা হয় মহাবিনিষ্ক্ৰমণ কি কোৱা হয় মহাবিনিষ্ক্ৰমণ and became a wandering ascetic তেওঁ তাৰপিছত মানে ঘূৰি ফুৰিবলৈ ল'লে লাইফৰ অৰ্থ বিচাৰি লাইফৰ গোল কি আমাৰ লাইফটো পাৰপাস কি হেতু বিচাৰি তেওঁ ঘূৰি ফুৰিবলৈ ল'লে ঠিক আছে তেওঁ ফাৰ্স্ট টিচাৰ যদি আমি নাম চাওঁ তেওঁৰ নাম আছিল আলাৰা কালামা আৰু যাৰ পৰা তেওঁ কি শিকিছিল দা টেকনিক অফ মেডিটেশ্যন কি হৈছে at the age of 35 under a people tea on the bank of river Nirjana he attained nirvana or enlightenment তেওঁ 35 years এজত তেওঁ নিৰ্বাণা পাইছিলে বা এনলাইটমেন্ট পাইছিলে মানে তেওঁৰ মেডিটেশ্যন কৰিব ষ্টাৰ্ট কৰিছিলে আৰু এজোপা গছৰ তলত বহি তেওঁ মানে জীৱনৰ মৰ্ম উপলব্ধি কৰিব পাৰিছিলে তেওঁ বহুতখিনি কথা জানিছিলে সো সেই ফেজটোকে নিৰ্বাণা মানে তেওঁ এইটো ষ্টেজত আহি মানে ডেথ এণ্ড বাৰ্থ এইবোৰৰ পৰা বহুত ওপৰলৈ গুচি গৈছিলে সো হেতুকে আমি নিৰ্বাণা বুলি কৈছো আৰু 29 days of continuous meditation he was a fully enlightened one or Buddha বা তথাগত কিমান দিন তেওঁ মেডিটেশ্যন কৰিছিলে 49 days around 49 days তেওঁ মেডিটেশ্যন কৰিছিলে আৰু তাৰ পিছত তেওঁ ফুললি মতলব এনলাইটেন্ড হৈ গৈছিলে আৰু তাৰ পৰাই তেওঁ কি বুলি কোৱা হয় বুদ্ধ বা তথাগত বুলি কোৱা হয় আৰু তেওঁ যিজোপা গছৰ তলত বহি মানে যিজোপাৰ ঠাইত বহি এই পিপল টিৰ তলত মেডিটেশ্যন কৰিছিলে সেই ঠাইৰখিনি আজিকালি এতিয়াৰ টাইমত বোধ গায়া বুলি জনা যায় যি এতিয়া ক'ত আছে বিহাৰত ঠিক আছে সো এই যে তেওঁৰ ঘৰ এৰা সেই কাৰ্যটোক কি কয় মহাবিনিষ্ক্ৰমণ তেওঁ নিৰ্বাণা পাইছিলে যেতিয়া মানে এটি নিৰ্বাণা বা এনলাইটেন পাইছিলে সেই নিৰ্বাণা পোৱাত নিৰ্বাণা তাৰপিছত তেওঁ ফুল্লি এনলাইটেন্ড হৈছিলে তাৰপিছত তেওঁ বুদ্ধ তথাগত বুলি কোৱা হৈছিলে সো সেই যিখিনি মানে
কোনটোৰ পিছত কোনটো ঘটনা ঘটিত হৈছিলে বা কোনটো নামৰ পিছত কোনটো নাম আহিছিলে সেইখিনি ভালকে মনত ৰাখিব okay so he delivered his first sermon at Sarnath বুদ্ধাৰ যিখিনি টিচিংছ আছিলে সেইখিনি যেতিয়া তেওঁ ডেলিভাৰ কৰিছিলে সেই যিটো প্ৰচেছ আছিলে মানে আপুনি প্ৰিচ কৰা বা টিচ কৰা বুলি ক'ব পাৰে তাকে চাৰ্মন বুলি কয় আৰু ফাৰ্ষ্ট চাৰ্মন হৈছিলে সাৰনাথত আৰু তাত তেওঁৰ ডিচাইপলছ মানে তেওঁৰ শিষ্য আছিলে 5 জন আৰু সেই গোটেই ঘটনাটো কি বুলি কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তন কি বুলি কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তন আৰু at the age of 80 in 483 BC at Kushinagar তেওঁৰ মৃত্যু হৈছিলে আৰু সেই তেওঁৰ মৃত্যুৰ ঘটনাকো কি বুলি কোৱা হৈছিলে মহাপৰিনিৰ্বাণা সো নিৰ্বাণাটো বেলেগ মহাপৰিনিৰ্বাণাটো বেলেগ ঠিক আছে দুটাৰ মাজত কনফিউজ নহব সো বুদ্ধৰ যদি আমি লাইফ ইভেন্টটো চাওঁ সেই লাইফ ইভেন্টটো মানে বিভিন্ন চিম্বলছৰ লগত ৰিলেট কৰিব পাৰি যেনেকৈ তেওঁৰ জন্ম যেতিয়া হৈছিলে তাক লোটাছ বা বুলৰ লগত সেই চিম্বলটোৰ লগত মানে ৰিলেট কৰে মহাবিনিষ্কামনা বা ৰিনাউন্সিয়েশ্যন মহাবিনিষ্কামনা কেতিয়া আছিলে যেতিয়া তেওঁ ঘৰ এৰি গৈছিলে ঠিক আছে সো সেইটো কিহৰ লগত মানে কম্পেয়াৰ কৰিছে হৰ্ষৰ লগত নিৰ্বাণাৰ সম্বোধি যেতিয়া তেওঁ এনলাইটমেন্ট পাইছিলে সেইটো কিহৰ লগত কৰিছে টু এ বোধি ট্ৰী ধৰ্মচক্ৰ প্ৰৱৰ্তন মানে তেওঁৰ যেতিয়া ফাৰ্ষ্ট তেওঁ প্ৰিচিংটো দিছিলে ফাৰ্ষ্ট চাৰ্মনটো দিছিলে সেইটো কিহৰ লগত তুলনা কৰিছে বা কি চিম্বলৰ লগত ৰিলেট কৰিব পাৰি এটা হুইলৰ লগত আৰু মহাপৰিনিৰ্বাণা তেওঁৰ যি ডেথ হৈছিলে ডেথৰ ঘটনাটো আৰু এই নিৰ্বাণাৰ মহাপৰিনিৰ্বাণাৰ ভিতৰত মানে কনফিউজ নকৰিব দেই মই আকৌ কৈছো মহাপৰিনিৰ্বাণা তেওঁৰ যেতিয়া ডেথ হৈছিলে তাক কিহৰ লগত ৰিলেট কৰিব পাৰি ষ্টুপাৰ লগত সো চাই লওক চাওক এইকেইটা মনত ৰাখিবলৈ কাৰণে মই এনেকে মনত ৰাখিব পাৰে যে তেওঁৰ জন্ম হৈছিলে ফুল জন্ম হোৱা মানে কাৰ্যটো বহুত ভাল লাগে সেইটো ফুলৰ লগত তুলনা কৰিছিলে এনেকে লোটাছ পা কেনেকুৱা লাগে লোটাছ পা যদি ইমাজিন কৰে একদম ধুনীয়াকে এনেকে ব্লুম হৈ আহে পাখিবোৰ এনেকে মেল খাই আহে মানে এটা নতুন জন্ম হৈছে তো তেনেকে সেই জন্মটো লোটাছৰ লগত মহাবিনিষ্কামনা হৰ্ষ মহাবিনিষ্কামনাত কি হৈছে তেওঁ ঘৰে গুচি গৈছিলে মানে এনেকে ক'ব পাৰি যে তেওঁ ঘৰৰ পৰা দৌৰ মাৰি গুচি গৈছিলে পলাই গৈছিলে সো হৰ্ষে দৌৰে তো তেনেকে হৰ্ষৰ লগত ৰিলেট কৰিব পাৰে নেক্সট আহিলে নিৰ্বাণাৰ সম্বোধি মানে তেওঁ নিৰ্বাণা পাইছিলে তেওঁ বুদ্ধি বাঢ়িছিলে সো বোধি ট্ৰী তেনেকে সো নেক্সট আহিলে ধৰ্মচক্ৰ প্ৰৱৰ্তনম সেই ধৰ্মচক্ৰ মানে ৰাউণ্ড হুইল আৰু ডেথটো মহাপৰিনিৰ্বাণাটো ষ্টুপা মানে ধৰি লওক যে মৃত্যুৰ পিছত মানে কবৰ দি থৈছে এনেকে ষ্টুপা আকৃতিত কবৰ দি থৈছে তো তেনেকে ষ্টুপাটোৰ লগত ৰিলেট কৰিব পাৰে ঠিক আছে ইমানখিনিলৈকে সো গৌতম বুদ্ধা কি আছিলে তেওঁ হি ৱাজ এ ভেৰি প্ৰেক্টিকেল ৰিফৰ্মাৰ তেওঁ ছ'চাইটিৰ মানে ঘটি থকা ঘটনাবোৰ তেওঁ গম পাইছিলে আৰু তাৰ এগেইনষ্টত তেওঁ মাতিবলৈ বা ফাইট কৰিবৰ কাৰণেও তেওঁ মানে যথেষ্ট নিজকে মানে কেপেবল বনাই লৈছিলে সেইটো টাইমলৈকে ঠিক আছে সেইটো টাইমৰ যিখিনি ডগমাছ আছিলে বা বিলিফছ আছিলে সেইখিনি এগেইনষ্টত যুঁজ দিবৰ কাৰণে তেওঁ যথেষ্ট কেপেবল হৈ গৈছিলে আৰু তেওঁ বহুত ৰেচনেল থিংকিঙৰ মানুহ আছিলে তেওঁ তপস্বী আছিলে কিন্তু এনেকুৱা নহয় যে তেওঁ অকল বহুত ভগৱানৰ কথাই কয় বা বহুত স্পিৰিচুৱেল কথাই কয় তেনেকুৱা নহয় হি ৱাজ এ ৰেচনেল থিংকাৰ এজ ৱেল এলং উইথ প্ৰেক্টিকেলিটি ইন লাইফ মানে সো বুদ্ধাই আমাৰ জীৱনত 4টা ট্ৰুথৰ কথা কৈছে 4টা নোবেল ট্ৰুথ সেইকেইটা কি লাইফ ইজ ফুল অফ সৰো The cause of sorrow is desire. এইখিনি যদি আমি মানে এপ্লাই কৰো এই 4টা মানে নোবেল ট্ৰুথ সেইটো আমি এতিয়াৰ আমাৰ ডে টু ডে লাইফতো আমি এপ্লাই কৰিব পাৰো যেনেকৈ আমাৰ লাইফটোত দুখ আছে কিহৰ কাৰণে আছে দুখৰ কাৰণটো কি আমাৰ ডিজায়াৰ বেছি আমি সহজতে সন্তুষ্ট নহয় আমাক বহুত কিবা কিবি লাগে এইটো থাকিলে
নেক্সট আমি চিন্তা কৰিম যদি বাইক এখন আছে আমি গাড়ীৰ কথা চিন্তা কৰিম তাৰপিছত সৰু ঘৰ এটা আছে ডাঙৰ ঘৰৰ কথা চিন্তা কৰিম তেনেকৈ আমাৰ ডিজায়াৰটো কেতিয়াও শেষ নহয় আৰু সেইটোৱে আমাৰ মনত দুখ দিয়ে চ' ডিজায়াৰ ইজ দ্য ৰিজন অফ চ'ৰ' আৰু সেইকাৰণে মানুহৰ গোটেই লাইফটোত মানে চ'ৰ' বা দুখেৰে ভৰ্তি হৈ থাকে ইফ ডিজায়াৰ্ছ আৰ কনকাৰ্ড অল চ'ৰ'জ কেন বি ৰিমুভড কৈছে যে আমি যদি সেই ডিজায়াৰবোৰৰ ওপৰত কণ্ট্ৰল কৰিব পাৰোঁ ডিজায়াৰবোৰ ঠিক আছে লাইফত কি লাগিব কি নালাগিব সেইটো যদি এটা মানে বেলেঞ্চটো এটা আমি চাব পাৰোঁ আমাৰ জীৱনৰ পৰা সেই দুখবোৰ কিন্তু আঁতৰি যাব ঠিক আছে আৰু এইদৰে নিজৰ লাইফটোক কণ্ট্ৰল বা নিজৰ মনটোক কণ্ট্ৰল কৰিবৰ কাৰণে গৌতম বুদ্ধই কিছুমান আকৌ পাঠো দেখাইছে যাক আমি 8-fold পাঠ বুলি কওঁ চাই লওক ঠিক আছে এইখিনিলৈকে অলৰাইট আহক আমি সেই 8-fold পাঠকেইটা কি কি হয় চাই লওঁ চ' 8-fold পাঠৰ ফাৰ্ষ্টটো কি ৰাইট অবজাৰ্ভেশ্যন ৰাইট ডিটাৰমিনেশ্যন ৰাইট স্পীচ ৰাইট action, right? Livelihood, right? Exercise, right? Memory, and right? Concentration. এইকেইটা আছিলে সেই 8টা মানে পাঠ যিকেইটা ক'ব পাৰে 8 philosophy of life যিটো আমি এতিয়া আমাৰ ডে টু ডে লাইফত আমি যদি বিচাৰোঁ আমি মানে ফ'ল' কৰিব পাৰোঁ আৰু এই 8টা পাঠ মানে ফ'ল' কৰি বুদ্ধই এইটো কৈছিলে যে এজন মানুহে জন্মৰ মৃত্যুৰ যিটো চাইকেল সেইটোৰ পৰা মুক্তি পাব পাৰে ঠিক আছে চ' চাই লওক এইখিনিলৈকে ঠিকে আছে আৰু গৌতম বুদ্ধই এটা কথা কৈছিলে যে যিটো তেওঁ নিৰ্বাণা পোৱাৰ কথা কৈছিলে বা জন্ম মৃত্যু চাইকেলৰ পৰা মানে ওপৰত যোৱাৰ যিটো মানসিকতাৰ কথা কৈছিলে সেইটো কৈছে যে তেওঁ এটা প্লেচ নহয় কিন্তু নিৰ্বাণা বুলি যদি আমি কওঁ ইট ইজ নট জাষ্ট এ প্লেচ এইটো এটা জাৰ্ণি হয় এইটো এটা মানুহৰ কি ক'ব এটা মানে মনস্থিতি বুলি ক'ব পাৰি ঠিক আছে অ'কে আৰু গৌতম বুদ্ধই কোনো সুপ্ৰিম গড বা কোনো ডেইটিক কথা মানে কোৱা নাছিলে বা তেওঁক ফ'ল' কৰা নাছিলে অ'কে ঠিক আছে অলৰাইট চ' নেক্সট যোৱাৰ আগত আমি আৰু কিছুমান কথা যদি এড কৰিব পাৰোঁ গৌতম বুদ্ধই এগেইন এটা যদি আমাৰ লাইফৰ ফিলচফিৰ কথা কৈছে ন সেই ফিলচফিৰ কথা কওঁতে এটা মিডল পথৰ কথা কৈছিলে মিডল পাথ সেই মিডল পাথটো মিডল পাথ চ' এই মিডল পাথটো কি আছিলে যে এক্সট্ৰিম দুটা ছাইডৰ যিটো মাজৰ পইণ্ট এক্সট্ৰিম ছাইড দুটা কি এটা হ'ল লাক্সাৰী এটা হ'ল অষ্টেৰিটি লাক্সাৰী মানে লাক্সাৰী গম পাইছে ন বহুত মানে ভোগ বিলাসৰ জীৱন এটা হৈছে কমপ্লিট আপোনাৰ চব বাদ দি মানে একোৱে নাই মোৰ লাইফত ইভেন কাপোৰলৈকে ত্যাগ কৰি যিটো মানে একদম কমপ্লিট এটা তপস্বী লাইফ যিটো একদম এক্সট্ৰিম য'ত এক্সট্ৰিম মানে ষ্ট্ৰিক্ট ৰুল ফ'ল' কৰা এটা তপস্বী লাইফ সেইটো কয় অষ্টেৰিটি চ' এই লাক্সাৰী আৰু অষ্টেৰিটিৰ মাজৰ এটা পাথ বুদ্ধই মানে বুদ্ধই তেওঁ বিলিভ কৰিছিলে যে সেই লাইফটোহে এটা সেই পাথটো আমি মানে চুজ কৰিব লাগে আৰু ইয়াতে এটা কথা কওঁ জৈনিজিম আৰু বুদ্ধিজিমৰ মাজত সেইটো এটা বেছিক ডিফাৰেঞ্চ আহি যায় যে জৈনিজিমে
ষ্ট্ৰিক্ট অষ্টেৰিটিৰ কথা কৈছিলে, কিন্তু বুদ্ধিজিমে মিডল পথৰ কথা কৈছিলে। মিডল পথ কিহৰ মাজত? ফ্ৰম এক্সট্ৰিম লাক্সাৰী এণ্ড এক্সট্ৰিম অষ্টেৰিটি। ৰাইট। লগতে তেওঁ কিছুমান কোড অফ কণ্ডাক্টৰ কথা কৈছিলে, যেনেকে তেওঁ যদি কোড অফ কণ্ডাক্ট আমি চাওঁ, কোড অফ কণ্ডাক্ট মানে মানুহৰ ব্যৱহাৰটো কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰ ওপৰত তেওঁ কিছুমান কথা কৈছিলে। তাৰ ভিতৰত যদি আমি চাওঁ, visible? Yeah. So, তেওঁৰ কিছুমান কোড অফ কণ্ডাক্টৰ কথা কৈছিলে। তাৰ ভিতৰত যদি আমি ফাৰ্ষ্টটো চাওঁ, তাৰ কি কৈছিলে? ডু নট কমিট ভায়োলেন্স। আমি অহিংস হ'ব লাগে, আমি হিংসাক প্ৰাধান্য দিব নালাগে। নেক্সট কৈছিলে ডু নট কভেট আদাৰ্ছ পজিশ্যন। বেলেগৰ সম্পত্তিৰ ওপৰত চকু দিয়াটো বেয়া বুলি তেওঁ গণ্য কৰিছিলে। সৰি। ডু নট ইউজ ইনটক্সিকেশ্যন অৰ ইনটক্সিকেটেড আইটেমছ, মানে নিচা জাতীয় যিবোৰ দ্ৰব্য সেইবোৰ ইউজ কৰাৰ পৰা আমাক বাধা দিছিলে। ডু নট টেল এ লাই, মিছা কথা ক'ব নালাগে। আৰু ডু নট ইণ্ডালজ ইন এনি ছেক্সুৱেল মিছকণ্ডাক্ট অৰ এডাল্ট্ৰি, মানে কোনো ধৰণৰ আনৱেলকাম বা আনৱান্টেড যিবোৰ মানে ব্যৱহাৰ সেইবোৰৰ পৰা আমাক আঁতৰি থাকিব কাৰণে কৈছিলে। ঠিক আছে। চ' লিখি ল'ব পাৰে তেওঁৰ কোড অফ কণ্ডাক্টখিনি কি কি আছিলে, এই 5টা। আৰু তেওঁ যি মিডল পাথৰ কথা কৈছিলে ইন শ্বৰ্ট নোট আৰু যেনেকৈ সুবিধা হয়। অ'কে। চ' বুদ্ধৰ যিখিনি প্ৰিচিংছ আছিলে সেইখিনি কিন্তু অৰেল আছিলে পোনপ্ৰথমে। তেওঁ যিখিনি মুখেৰে কৈ গৈছিলে কথাখিনি সেইখিনিয়ে মানে মুখে মুখে চলি গৈছিলে তেওঁৰ টিচিংছখিনি। ঠিক আছে। কিন্তু পিছত সেইখিনি কম্পাইল কৰা হৈছিলে। আৰু বুদ্ধৰ মানে প্ৰথম টিচিংছখিনি প্ৰথম অৱস্থাত পালি লেংগুৱেজত সেই টিচিংছখিনি কম্পাইল কৰা হৈছিলে। চ' আমি যদি পালি লেংগুৱেজৰ তেওঁৰ কম্পাইলেশ্যনৰ কথা চাওঁ, সেইখিনি 3টা ভাগত ভাগ কৰা হৈছে। ডেটছ কল ত্ৰিপিটাকা অৰ ত্ৰিপিটাকাছ অৰ ত্ৰিপিটাকা। আমি যদি এইটো ভাঙিবলৈ যাওঁ, ট্ৰি মানে ট্ৰি আৰু পিটাকা মানে বাস্কেট। মানে তেওঁৰ প্ৰিচিংছখিনি 3টা বাস্কেট বা 3টা টোপোলাত ডিভাইড কৰা হৈছিলে, which was in পালি লেংগুৱেজ। মনত থাকিব, কনফিউজ নহ'ব। প্ৰাকৃত নহয় কিন্তু দেই,
পালি লেংগুৱেজটো প্ৰাকৃতৰে এটা ভাগ বুলি কয় চ' বাট প্ৰাকৃত নহয় বা সংস্কৃতো নহয় ইট ৱাজ ইন পালি লেংগুৱেজ চ' কি আছিলে সেই পিটেকা কেইটা চুতা পিটেকা বিনায়া পিটেকা এণ্ড অভিধামা পিটেকা ঠিক আছে চ' চুতা পিটেকাত কি আছিলে তাত আছিলে বুদ্ধই যিখিনি মানে কৈ গৈছিলে তেওঁৰ যিখিনি টিচিংছ আছিলে সেইখিনি চুতা পিটেকাত ইনক্লুড কৰা হৈছিলে অৰ বুদ্ধাৰ ধাম্মাখিনি বিনায়া পিটেকাত কিছুমান মনেষ্টিক কোডৰ কথা কোৱা হৈছিলে মনেষ্টিক কোড যেনে মানে মনেষ্টিক লাইফ এটা জীৱন যাপন কৰিবৰ কাৰণে যিখিনি কোড এণ্ড কণ্ডাক্ট লাগে সেইখিনি কথা বিনায়া পিটেকাত ইনক্লুড কৰা হৈছিলে নেক্সট আহিলে অভিধামা পিটেকা ৰিলিজিয়াছ ডিছকোৰ্চ ৰিলিজিয়াছ যিবোৰ মানে নীতি নিয়ম একৰ্ডিং টু বুদ্ধিষ্ট ৰিলিজন সেইখিনি যি আছিলে সেইখিনি অভিধামা পিটেকাত ইনক্লুড কৰা হৈছিলে ঠিক আছে ইয়াৰ উপৰিও কেইখনমান যদি আমি ইম্পৰ্টেণ্ট টেক্সটৰ কথা চাওঁ তাৰ ভিতৰত হ'ব দিব্য বন্দনা মহাবংশ দীপাবংশ আৰু মিলিন্দা পানহা যদি এইখিনিও পালি লেংগুৱেজত লিখা এপাৰ্ট ফ্ৰম চুতা পিটেকা বিনায়া পিটেকা অভিধৰ্মা পিটেকা আমি যদি কিছুমান চাওঁ এই চাৰিখন টেক্সট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি আৰু ইয়াৰে দিছ টু মহাবংশা এণ্ড দীপবংশা ইজ ৰিলেটেড টু শ্ৰীলংকা শ্ৰীলংকান ক্ৰনিকেলছৰ লগত ৰিলেটেড বুলি ক'ব পাৰি শ্ৰীলংকা ঠিক আছে আৰু এই যি মিলিন্দা পানহা কি কোৱা হয় যে ইণ্ডো গ্ৰীক কিং মিলিন্দা অৰ মিনেণ্ডাৰ তেওঁ আৰু যিজন নাগাৰ্জুনা পণ্ডিত নাগাৰ্জুনাৰ মাজত যিখিনি কনভাৰ্চেশ্যন হৈছিলে সেইখিনিকে এই মিলিন্দা পানহা মানে কম্পাইল কৰা হৈছে ঠিক আছে চ' এপাৰ্ট ফ্ৰম পালি লিটাৰেচাৰ কিছুমান কিন্তু সংস্কৃত টেক্সটো আমি বুদ্ধিজিমৰ ৰিলেটেড পাওঁ চ' তাৰ ভিতৰত যদি আমি কিছুমান নাম কওঁ সংস্কৃত টেক্সট কম্পাইল কৰা তাৰ ভিতৰত আমি অশ্বঘোষা বাসুমিত্ৰা বুদ্ধা ঘোষা এণ্ড নাগাৰ্জুনা অলপ দেৰি আগত ক'লো না নাগাৰ্জুনা আৰু মিলিন কিঙৰ মাজত যিখিনি মানে কথা বতৰা হৈছিলে সৰি চ' অশ্বঘোষাই কি লিখিছিলে বুদ্ধা চৰিত সৌন্দৰা নন্দা সূত্ৰালংকাৰ চাৰিপুত্ৰ প্ৰকৰণ বজ্ৰা সূচী নামখিনি অকণমান টান বাট চাইট হ'ব এনেকুৱা নহয় যে নামকেইটা একদম মুখস্থ কৰি পেলাব বাট চাইট হ'ব কেতিয়াবা মানে ষ্টেটমেণ্টত দি দিব পাৰে যে দিছ বুকছ আৰ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং এনেকৈ বুলি মানে ৰাইটাৰৰ নামখিনি দি পেলাই দি দিব পাৰে নেক্সট আহিলে মহাবিবংশ শাস্ত্ৰ বাসুধম্মাগা আথাকা থায়ন এণ্ড সুমং কালবাসিনী নেক্সট আহিলে মধ্যমিকা কাৰিকা এণ্ড প্ৰজ্ঞা পৰিমিতা কাৰিকা ঠিক আছে চ' আমাৰ ইণ্ডিয়াৰ আৰ্ট এণ্ড কালচাৰৰ লগত ৰিলেটেড বা বুদ্ধিষ্ট ৰিলিজনৰ লগত ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ সেইবোৰৰ ভিতৰত মই কেইটামান লৈ আহিছোঁ যিবোৰ ইম্পৰ্টেণ্টো হয় আমি জানিবও লাগে যে কোনটোৱে বস্তুৱে কি বুজায় চ' তাৰে এটা হ'ল স্তূপা চ' স্তূপাটো কি হয় relics of Buddha which is designed to house relics of Buddha and revered monks স্তূপাটো
কিন্তু দেখা পাইছে স্তূপাটো অলমষ্ট মানে এনেকুৱা টাইপৰ থাকে, অলপ এনেকুৱা মাউণ্ট টাইপৰ, এনেকুৱা মানে ওখ এনেকুৱা টাইপৰ থাকে মাটিৰ পৰা, এনেকুৱা টাইপ। এইটো ডিজাইনটো ধৰিব পাৰিছে? ইজ ইট ক্লিয়াৰ? লিটল বিট। So stupas of Sanchi and Amaravati বা ভাৰহুত যি আছে তাৰ যি স্তূপা হয় সেয়াও বুদ্ধিজিমৰ লগত ৰিলেটেড। নেক্সট যদি এটা আমাক আমি টাৰ্ম চাম চেটকা। চেটকাটো কি হয়? ইট ৱাজ এ ইট ইজ এ ডিষ্টিংটিভ বুদ্ধিষ্ট প্ৰেয়াৰ হল, য'ত বুদ্ধিষ্টসকলে প্ৰেয়াৰ কৰিছিল, বুদ্ধিষ্ট মাংছবোৰে প্ৰেয়াৰ কৰিছিল, সেইটো কোৱা হয়, সেই ঘৰটোক কোৱা হয় চেত্তা গৃহ। আমি অজন্তাৰ ইলোৰাৰ তেনেকুৱা চেত্তা গৃহৰ উদাহৰণ, যিবোৰ মানে কেভছ আছিলে ন, অজন্তা ইলোৰাৰ কিয় বিখ্যাত? তাৰ যিবোৰ কেভ আৰ্কিটেকচাৰ সেইবোৰৰ কাৰণে বিখ্যাত। চ' তাত সেই মানে জেগাখিনি চেত্তা বুলি কোৱা হয়। চ' অলপ দেখিবলৈ এনেকুৱা নিচিনা, ঠিক আছে। নেক্সট এটা আহিলে বিহাৰা। বিহাৰা কি হয়? য'ত বুদ্ধিষ্টসকলে মানে থাকিবলৈ বা বাস কৰিবলৈ যিখিনি জেগা তাক কয় বিহাৰা। So vihara is an early form of Buddhist monastery that typically includes an open courtyard surrounded by individual cells or rooms for monks. Monks খিনিৰ কাৰণে individual cells আছিলে, rooms আছিলে, য'ত monksসকল থাকিব পাৰে, ঠিক আছে। So অলপ এনেকুৱা ধৰণৰ দেখা পায়। আৰু এটা এক্সাম্পল দিবলৈ গ'লে আমি বিহাৰাছ অফ নালন্দাৰ কথা ক'ব পাৰোঁ। নালন্দা ইউনিভাৰ্চিটি তাৰ যি বিহাৰা আছিলে। চ' স্তূপা গম পাইছে, ডোন্ট গেট কনফিউজ বিটুইন বিহাৰা এণ্ড চেত্তা। বিহাৰা য'ত তেওঁ থাকিছিলে, থকা গৃহ, চেত্তা ইজ এ প্ৰেয়াৰ হল, অ'কে। চ' বুদ্ধিজিমৰ বুদ্ধ ঢুকোৱাৰ পিছতো সেই বুদ্ধিজ ৰিলিজনটো বা তেওঁৰ প্ৰিচিংছখিনিৰ ওপৰত ডিছকাশ্যন কৰিবলৈ কাৰণে সময়ে সময়ে কিছুমান কাউন্সিল বহা দেখা গৈছিলে। আৰু তাৰ মেইন 4টা কাউন্সিল আছিলে। যদিও ক'ৰবাত কোৱা হৈছে আৰু 2টা এক্সট্ৰা কাউন্সিল আছিলে, মানে টোটেল 6টা আছিলে, কিন্তু 5th and 6th কাউন্সিলটো আমাৰ ইণ্ডিয়াত হোৱা নাছিলে, আৰু সেইকাৰণে সেইটো লেছ ইম্পৰ্টেণ্ট নহয়। চ' আমাক লাগিব সেই প্ৰথম 4টা কাউন্সিলৰ ওপৰত, ঠিক আছে। চ' আহকচোন চাওঁ ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল। First Buddhist Council conducted under the patronage of King Ajatasattu of Haryanka dynasty. So কোনে পেট্ৰনেজ কৰিছিলে? মানে তেওঁ মানে এই কাউন্সিলটো হোৱাত মানে হেল্প কৰিছিলে বা স্পন্সৰ কৰিছিলে বুলি ক'ব পাৰে, যিটো এতিয়া মানে লেমেন লেংগুৱেজত। So he was King Ajatasattu of Haryanka dynasty. চাওক এনেকে যেতিয়া আমি পঢ়িছো ন, এই যেতিয়া কিংজনৰ কথা পালো, তেওঁ কোনটো ডাইনেষ্টি বিলং কৰে? হাৰিয়ানকা ডাইনেষ্টি। চ' তেনেকে আমি আগলৈ বাকীকেইটা কাউন্সিলতো যেনেকে পঢ়িম, কোনজন কিঙে পেট্ৰনেজ কৰিছিলে, তেওঁ কোন ডাইনেষ্টি আছিলে, সেইটো লগত চাই যাব। কাৰণ আমি বস্তুবোৰ এনেকে পেলাই থব নোৱাৰো যে আমি পিছত আকৌ বিচাৰি দিমগে সেই পাৰ্টিকুলাৰ টপিকটো। যেতিয়া এটা টপিক চোৱা যায়, তাত যদি কিবা এটা মানে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন থাকে, যেনেকে দিছ কিং বিলং টু that particular dynasty, তো তেনেকে চাই যাব। আৰু এইটোৰ পৰা অলৰেডি কুৱেশ্যন মানে আহা দেখা গৈছে। আৰু ইনফেক্ট এই বুদ্ধিষ্ট কাউন্সিল 4টাই বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰতো কুৱেশ্যন আহিছে। মেথছ দা ফলোইং হিচাপে আহিব পাৰে, বা ষ্টেটমেণ্ট দি দিব পাৰে, বা কোনটো পেয়াৰ কাৰেক্ট এনেকে আহিব পাৰে। চ' ভালকে চাই যাব। চ' হি ৱাজ ফ্ৰম হাৰিয়ানকা ডাইনেষ্টি, ঠিক আছে। এক্সট্ৰা এডেড ইনফৰমেশ্যন পাই গ'লো। আৰু the council was established to arrive at a consensus on how the teachings of Buddha could be spread further. So বুদ্ধাৰ যিখিনি টিচিংছ আছিলে, এই কাউন্সিলটোত এইটো মানে ডিছকাছ কৰা হৈছিলে যে তেওঁৰ যিখিনি টিচিংছ সেইখিনি আমি ফাৰ্ডাৰ কেনেকৈ স্প্ৰেড কৰিব পাৰোঁ, সেই পাৰ্টিকুলাৰ জেগাৰ পৰা আমি বেলেগ জেগালৈ, ইভেন আউট অফ ইণ্ডিয়ান চাব কণ্টিনেণ্ট আমি কেনেকৈ স্প্ৰেড কৰিব পাৰোঁ, সেইখিনি কথা ডিছকাছ কৰা হৈছিলে। ক'ত হৈছিলে? ৰাজাগৃহ এট ছাটাপানী কেভছ ইন ৰাজাগৃহ। জেগাটো ইম্পৰ্টেণ্ট হয়, ক'ত হৈছিলে, কোনটো কাউন্সিল ক'ত বহিছিলে, সেইটোও দৰকাৰ হয়। The monk who presided over the first council was Mahakassapa. মহাকাছামা নামৰ বুদ্ধিষ্ট মংকজন এই মিটিংখনত তেওঁ এজ এ প্ৰেচিডেণ্ট তেওঁ ৰোল প্লে কৰিছিলে। মানে চব যেনেকৈ মিটিঙতে গম পায় ন, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এনেকৈ থাকে,
সো এই পাৰ্টিকুলাৰ মিটিংখন তেওঁ প্ৰিচাইড কৰিছিলে and main objective was to preserve the Buddha's teachings. বুদ্ধাৰ যিখিনি টিচিংছ আছিলে সেইখিনি প্ৰিজাৰ্ভ কৰাটো মেইন উদ্দেশ্য আছিলে এই ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখনৰ At this council, Ananda composed the Sutta Pitaka and Upali composed the Vinaya Pitaka. যিখিনি আমি অলৰেডি পাইছো ন তিনিখন পিটাকাৰ ভিতৰত Sutta Pitaka and Vinaya Pitaka এই দুখন কম্পোজ কৰা হৈছিলে যিহেতু প্ৰথমতে ওৰেল ফৰ্মত আছিলে মুখে মুখে কৈছিলে তেওঁৰ প্ৰিচিংছবোৰ আৰু এই পাৰ্টিকুলাৰ কাউন্সিলখনত ফৰ দ্য ফাৰ্ষ্ট টাইম কি হৈছিলে তেওঁৰ সেই টিচিংছবোৰ কম্পাইল কৰাৰ ব্যৱস্থা কৰা হৈছিলে আৰু Sutta Pitaka আৰু Vinaya Pitaka কম্পাইল বা কম্পোজ কৰিব ষ্টাৰ্ট কৰিছিলে কোনে কৰিছিলে Sutta Pitaka by Ananda Vinaya Pitaka by Upali মন থাকিব এইটো মনত ৰাখিব যদি এটা ট্ৰিক মই দিও সো মানে বেলেগ ৱে নলব যে সুতৰ পৰা সুত্তা খাই বহুত আনন্দ লাগিছে দেই বহুত আনন্দ মিলা সুত্তা পিকে আছে তাই এনেকে মন ৰাখিব পাৰে নেক্সট যদি বিনায়া উপালি মানে বহুত উৎপাত কৰি আছে কিন্তু মাকে বা দেউতাকে গালি পাৰিলে সি বিনয় হৈ গ'ল মানে নম্ৰ হৈ গ'ল ঠাণ্ডা হৈ গ'ল এনেকে মন ৰাখিব পাৰে Next ahile second Buddhist council. So it was conducted under the patronage of King Kalashoka of Shishunga dynasty. Kune conduct korisile patronage korisile King Kalashoka of Shishunga dynasty. Hobo paise ঠিক আছে তো Kalashoka কোন dynasty asile Shishunga dynasty agorjon কোন asile Ajatasattu from Haryanka dynasty. Okay, কেতিয়া হৈছিলে 383 BC সো এই টাইমবোৰ স্লাইটলি ডিফাৰেন্ট হ'ব পাৰে আপোনালোকে বেলেগ সোৰ্সত হয়তো অকমান দুটামান ইয়াৰ বেছি বা দুটামান ইয়াৰ কম পাব পাৰে বাট দ্যাটস কমপ্লিটলি ফাইন ইমান কথা নাই বৈশালীত হৈছিলে আগৰখন ক'ত হৈছিলে ৰাজগৃহ সেকেন্ডখন ক'ত হৈছিলে সাবাকামি কোনে প্ৰিসাইড কৰিছিলে বাই বৈশালীত হৈছিলে কোনে প্ৰিসাইড কৰিছিলে সাবাকামি আগৰখন কোনে কৰিছিলে মহা কাছাপা হয় নহয় মহা কাছাপা হি প্ৰিসাইডেড ওভাৰ দ্যাট মিটিং আৰু এখন কোনে কৰিছিলে সাবাকামি main objective was to discuss 10 disputed points under Vinaya Pitaka তিনিখন পিটাকাৰ এখন Vinaya Pitaka আৰু Vinaya Pitakaৰ কিছুমান মানে তাৰ যিখিনি কম্পোজ কৰাইছিলে তাত কিছুমান পইণ্ট অফ ডিসকাশনস ওলাইছিলে কিছুমান মানে আৰ্গিউড টপিকস আছিলে সেইখিনিৰ ওপৰত ডিসকাস কৰাটো এই কাউন্সিলখনৰ মেইন অবজেক্টিভ আছিলে ঠিক আছে first major split happened here two groups that would later evolve into Theravada and Mahayana আমি আকৌ পঢ়িমগে আগলে যে বুদ্ধিজমৰ কিছুমান সেক্ট আছে সেই সেক্টখিনিৰ ভিতৰত এই দুটাও ইম্পৰ্টেন্ট সেক্ট আৰু তাতে দেখা গৈছিলে যে সেই মানে প্ৰথমতেতো এটা সেক্টে থাকে এটা ৰিলিজনে থাকে তাৰ পৰা ডিউ টু আইডিঅলজিক্যাল ডিফাৰেন্সেস কি হ'ল মানে সেক্টখিনি মানে ডিফাৰেন্স হৈ যায় মানুহখিনি ভাগ কৰি লয় আৰু তেওঁলোকে অলপ মডিফাই ভাৰ্জনত মানে নিজে বস্তুটো মানে কেৰি ফৰৱাৰ্ড কৰি লয় সো ইয়াতে ফাৰ্স্ট স্প্লিট হৈছিলে এই বুদ্ধিজমৰ আৰু দুটা গ্ৰুপত ভাগ হৈ গৈছিলে এটা আছিল থেৰাবাদা এটা আছিল মহায়ানা এখিনি আমি আগলৈ ডিসকাস কৰি আছো Next ahile third Buddhist council that is important because it was patronized by King Ashoka of Mauryan dynasty. King Ashoka was a great follower of Buddhism. Held in 250 BC at Pataliputra. What hoisile? Pataliputra. Kune korisile Ashoka. He was from Mauryan dynasty. Presided over by Magaliputta Tissa. Main objective was to purify Buddhism from opportunistic factions and corruptions in the Sangha. Buddhismor
বুদ্ধিজিমে এটা সংঘ ফৰ্ম কৰিছে বা সংঘ ফৰ্ম কৰিছে, য'ত কি আছিলে মানে সকলো ধৰণৰ বৰ্ণৰ মানে মানুহ ইনভাইটেড আছিলে। তেওঁলোকৰ নিজৰ কিছুমান ৰিচুৱেলছ বা নীতি নিয়ম আছিলে, কিন্তু কোনো ধৰণৰ বা ৰিজিড বহুত ষ্ট্ৰাকচাৰ নাছিলে যে আমুকে এণ্ট্ৰি কৰিব পাৰিব, তামুকে এণ্ট্ৰি কৰিব নোৱাৰিব, তেনেকুৱা নাছিলে। আৰু সেই সংঘত কিছুমান মানে কাৰাপশ্যন, মানে লেটাৰ টাইমত কিছুমান কাৰাপশ্যন প্ৰেক্টিচ দেখা পোৱা গৈছিলে। আৰু সেই বস্তুখিনিকে ডিছকাশ্যন কৰিবৰ কাৰণে, যে মানে ফাৰ্ডাৰ মানে সেইখিনি পিউৰিফাই কৰিবৰ কাৰণে, সেইকাৰণে এই থাৰ্ড বুদ্ধিষ্ট কাউন্সিলটো অৰ্গেনাইজ কৰা হৈছিলে। বুদ্ধিষ্ট মিছনাৰীজ ৱেৰ চেণ্ট টু আদাৰ কাণ্ট্ৰিজ। চ' বুদ্ধিজিম ইণ্ডিয়াতহে ষ্টাৰ্ট হৈছিলে, কিন্তু ইণ্ডিয়াৰ পৰা বেলেগ বেলেগ কাণ্ট্ৰিলৈ বুদ্ধিজিমৰ প্ৰিচিংছখিনি, বুদ্ধিজিমৰ ধাম্মাখিনি স্প্ৰেড কৰিছিলে। আৰু সেই ডিচিশ্যনটো লৈছিলে এই কাউন্সিলত। আৰু বুদ্ধিজিমটো মানে আউটছাইড ইণ্ডিয়া স্প্ৰেড কৰাত কিং অশোকৰ এটা বহুত ডাঙৰ ৰোল আছে। আৰু তেওঁ এই যিটো হিনায়ানা চেক্ট অফ বুদ্ধিজিম, তেওঁ যিটো এই হিনায়ানা চেক্ট অফ বুদ্ধিজিম আমি পঢ়ি আছো নে আকৌ, যে হিনায়ানা চেক্ট অফ বুদ্ধিজিমটো তেওঁ ফ'ল' কৰিছিলে কিং অশোকে। মন থাকিব? ঠিক আছে। অ'কে, এতিয়া হ'ল ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল বাই হোম? কনিষ্কা অফ কুষাণ ডাইনেষ্টি। কি হৈছে? এক মিনিট ৰ'ব হা। কনিষ্কা অফ কুষাণ ডাইনেষ্টি। এতিয়ালৈকে আমি 4জন ৰজা পালো বেলেগ বেলেগ ডাইনেষ্টিৰ। এইজন কোন? কনিষ্কা ফ্ৰম কুষাণ ডাইনেষ্টি। এক্সকিউজ মি। ক'ত হৈছিলে? কাশ্মীৰত। কুণ্ডালাবানিন কাশ্মীৰত এইখন কাউন্সিল অনুষ্ঠিত কৰা হৈছিলে। Vasumittra and Ashwaghosa presided over this council. So আমি যে সংস্কৃত টেক্সট পঢ়িছিলো তাত নাম পাইছিলো ন, মানে বুদ্ধিষ্ট কিছুমান কেইজনমান মাংস যোনে সেই সংস্কৃত লিটাৰেচাৰখিনি কম্প'জ কৰিছিলে। তাৰ ভিতৰত আমি ভাসুমিত্ৰা এণ্ড অশ্বঘোষাৰ নামো পাইছিলো, মনত আছেনে? ভাসুমিত্ৰা অশ্বঘোষা মনত পৰিছে? চ' তেওঁলোক দুজনে এই পাৰ্টিকুলাৰ মিটিংখন মানে প্ৰিচাইড কৰিছিলে। আৰু এটা কথা মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ যিখিনি মানে কাম কাজ হৈছিলে সেইখিনি কিন্তু সংস্কৃতত হৈছিলে, নট ইন পালি লেংগুৱেজ। আমি জানো যে পালি আছিল ন, বুদ্ধিজিমে বা বুদ্ধিষ্ট ৰিলিজন বা গৌতম বুদ্ধই পালি লেংগুৱেজটো প্ৰিফাৰ কৰিছিলে, কিন্তু এই যিখন পাৰ্টিকুলাৰ মিটিং চলিছিলে তাত কিন্তু সংস্কৃত লেংগুৱেজটো প্ৰাধান্য দিয়া হৈছিলে। হিয়াৰ অভিধম্ম টেক্সট ৱেৰ ট্ৰেন্সলেটেড ফ্ৰম প্ৰাকৃত টু সংস্কৃত। অভিধম্ম যিখন পিটকা আছিলে তাক প্ৰাকৃতৰ পৰা সংস্কৃতলৈকে ট্ৰান্সলেট কৰা হৈছিলে। This council resulted in the division of Buddhism into 2 sects, namely Mahayana and Hinayana. ইয়াতো কি হৈছিলে? প্ৰথমতে আমি কি পাইছিলো? Theravada and Mahayana. নেক্সট আকৌ মহায়ানাটো আকৌ দুভাগত ভাগ হৈ গৈছিলে, মহায়ানা এণ্ড হিনায়ানা। এটা কোৱা হয় গ্ৰেট ভেহিকল আৰু আনটো কোৱা হয় লেচাৰ ভেহিকল। ঠিক আছে? চ' মনত থাকিবনে কাউন্সিল কেইখনৰ কথা? First Buddhist Council patronized by Ajatashatru of Haryanka dynasty. মনত ৰাখিবলগীয়া কথা কি? ক'ত হৈছিলে? ৰাজাগৃহ। কোনে প্ৰিচাইড কৰিছিলে? মহাকাশাপা। ঠিক আছে? আৰু কি হৈছে ইয়াত?
মেইন অবজেক্টিভ আছিলে বুদ্ধাৰ যিখিনি প্ৰিচিং সেইখিনি কম্পোজ বা কম্পাইল কৰা সেকেন্ড কাল অশোকা অফ শিশুঙ্গা ডাইনেষ্টি বৈশালীত হৈছিলে কোনে প্ৰিচাইড কৰিছিলে সাবাকামি আৰু ইয়াত কি হৈছিলে যিখিনি বিনাৰ পিটিকাত কিছুমান ডিসকাশনৰ টপিক উঠিছিলে সেইখিনি মানে আৰ্গুমেন্ট হৈছিলে কিছুমান টপিকছৰ পৰা সেইখিনি ডিসকাস কৰিবৰ কাৰণে এই কাউন্সিলখন বহা হৈছিলে আৰু ইয়াতে দুটা সেক্ট হৈ গৈছিলে থেৰাবাদা এণ্ড মহায়ানা ৰিলিজিয়াছ বিলিফটো মানে অলপ মানুহখিনিৰ মাজত ডিভাইড হৈ গৈছিলে সো তেনেকে দুটা সেক্ট অফ বুদ্ধিজম ইয়াতে দেখা পোৱা গৈছিলে থাৰ্ড আহিলে বাই অশোকা পাটলিপুত্ৰ তাত কোন আছিলে মোগালীপুতা তিশা was the person who presided over this particular meeting আৰু অবজেক্টিভ কি আছিলে যিখিনি বুদ্ধিজিমত যিখিনি মানে অলপ বেভিচাৰ বা কৰাপশন টাইপৰ আহিছিলে সেইখিনি আকৌ যেতে পিউৰিফাই কৰিব পাৰি হেতু কাৰণে এই কাউন্সিলখন গঠন হৈছিল বা এই মিটিংখন হৈছিল আৰু অভিধৰ্মা পিটাকাক তাতে কম্পোজ কৰা হৈছিল আৰু এইখন কাউন্সিলতে ডিসাইড কৰা হৈছিল যে আমি যিখিনি বুদ্ধিষ্ট প্ৰিচিংছ আছে বুদ্ধি যিখিনি ধম্মা বুলি কোৱা হয় সেইখিনি ইণ্ডিয়াৰ পৰা ইণ্ডিয়ান সব কন্টিনেন্টৰ মানে বাকিখিনি যিখিনি ওচৰ পাজৰ জেগা আউটসাইড ইণ্ডিয়া আমি স্প্ৰেড কৰিব লাগে আৰু অশোকা এজন এনেকুৱা ৰজা আছিলে এনেকুৱা এম্পায়াৰ আছিলে যিজনে হিনায়না সেক্ট অফ যি বুদ্ধিজিম হেতু ফলো কৰিছিল ফোর্থ আছিলে কনিষ্কা ফ্ৰম কুশানা ডাইনেষ্টি ক'ত হৈছিলে কাশ্মীৰ ইয়াত এটা মনত ৰাখিবলগীয়া কথা কি এইখনত যিখিনি মানে সেই মিটিঙৰ বা কাউন্সিলৰ কামকাজ প্ৰাকৃতত পালি বা প্ৰাকৃতত ফোন আছিলে সংস্কৃত ল্যাঙ্গুৱেজত হৈছিলে কোনে প্ৰিসাইড কৰিছিলে বসুমিতা এণ্ড অশ্বঘোষা যি ফাৰ্ডাৰ কিছুমান সংস্কৃত টেক্সটটো কম্পাইল কৰিছিলে আৰু অভিধৰ্মা পিটাকা যিখন কি কৰা হৈছিলে পালি প্ৰাকৃতৰ পৰা সংস্কৃতলৈকে ট্ৰান্সলেট কৰা হৈছিল আৰু আকৌ মহায়ানা এণ্ড হিনায়না এই দুটা ডিভিজনত ভাগ কৰা হৈছিল মানে স্প্লিট হৈ গৈছিল ভাগ কৰা হোৱা নাই স্প্লিট হৈ গৈছিল ওকে সো ইয়াত দিয়া আছে সো ফাৰ্স্ট চাই ল'ব পাৰে এবাৰ Is it clear? Yeah. Okay. So আজি প্ৰথম পাৰ্টত আমি ইমানখিনি ডিসকাশন কৰিলো আশা কৰো ভিডিওটোৰ পৰা আপোনালোকৰ লাভ হ'ব আৰু ৰিভিজন কৰিবৰ কাৰণে হেল্প হ'ব থ্যাংক ইউ